আচ্ছা, তো যদি নিউটনৰ দ্বিতীয় সূত্ৰৰ ওপৰত প্ৰব্লেম কৰিব আহিছা দেন ঠিক জায়গাত আহিছা। আজি আমি নিউটনৰ দ্বিতীয় সূত্ৰৰ ওপৰত অকল প্ৰব্লেম কৰিম, অকল অনলি প্ৰব্লেম। তো ইয়াৰ আগত আমি নিউটনৰ দ্বিতীয় সূত্ৰটো জানিব লাগিব ন কি আছিল। তো নিউটনৰ দ্বিতীয় সূত্ৰ কি আছিল কোনবাই ক'ব পাৰিবনে? এক্সাক্ট ফৰ্মুলাটো কি আছিল? এক্সাক্ট ফৰ্মুলা আছিলে F is proportional to dp/dt, বাট আমি যেহেতু 99% কেছত কি হয় মাসটো কনস্ট্যান্ট থাকে, তো আমি সেইকাৰণে কি লিখো F is equal to ma। তো F is equal to ma ও কেনেকুৱা ফৰ্মত লিখো? F net is equal to m total into a net। এটা বস্তুৰ ওপৰত টোটাল ফোর্স কিমান হেতু হৈছে F net, আৰু বস্তুটোৰ ভৰ কিমান, টোটাল ভৰ কিমান, বস্তু মানে সিস্টেমটোৰ টোটাল ভৰ কিমান m টোটাল, আৰু তাৰ এক্সেলাৰেশন কিমান হৈছে হেতু হৈছে a net। তো এটো আছিল নিউটনৰ দ্বিতীয় সূত্ৰ, বুজি পাইছানে? যদি ডাইৰেক্টলি মাসটো আমি কনস্ট্যান্ট হিচাপত ধৰো। আচ্ছা, তো ইয়াৰ ওপৰত আমি আজি প্ৰব্লেম কৰিম, আৰু প্ৰব্লেম ঢেৰ প্ৰব্লেম ল'ম। ফাৰ্ষ্টত ইজি এটা দুটা প্ৰব্লেম ল'ম, তাৰপিছত লাহে লাহে অলপ ডিফিকাল্টি লেভেলটো বঢ়াই যাম। আচ্ছা, ইয়াৰ আগত যদি তোমালোকে কি নাজানা, কি কয় FBD বনাব নাজানা, ফ্ৰী বডি ডায়াগ্ৰাম কি নাজানা, তেতিয়াহ'লে এইটো ভিডিঅ' চাই লাভ নাই প্ৰথম কথা। আৰু যদি ইয়াতে এইটো ভিডিঅ' যদি কিবা এটা বস্তু মুখস্থ কৰিব আহিছা, দেন এইটো ভিডিঅ' তোমাৰ কাৰণে নহয়। ইয়াতে অকল কনসেপ্ট, আৰু আমি প্ৰব্লেম চাই আমি নিজে নিজে তাতে কনসেপ্ট এপ্লাই কৰিব পৰা হ'ব লাগিব, বুজি পাইছানে? তো ইয়াতে মুখস্থ কৰিব লগা নাই, জাষ্ট বস্তুটো বুজিব লাগিব। আৰু বস্তুটো বুজি পাবা কেতিয়া? যেতিয়া ফ্ৰী বডি ডায়াগ্ৰাম বুজি পাবা। ইয়াৰ আগতে আমি নৰ্মেল কেনেকৈ ড্ৰ কৰা আমি শিকিছোঁ, টেনশ্যন কেনেকৈ ড্ৰ কৰা আমি শিকিছোঁ ন? দুটা তিনিটা বডিৰ আমি একলগ হৈ থাকিলে নৰ্মেল ৰিয়েকশ্যন কেনেকৈ ড্ৰ কৰে এইবিলাক আমি শিকিছোঁ। আজি নৰ্মেল ৰিয়েকশ্যন ওলাই কেনেকৈ, প্ৰব্লেমৰ পৰা ওলাই কেনেকৈ, টেনশ্যন কেনেকৈ ওলায়, এইবিলাক কথা আমি শিকিম, বুজি পাইছা? তো ষ্টাৰ্ট কৰোঁ নেকি? বেছি কথা আৰু নকওঁ, এটাই কথা কওঁ, যদি ফ্ৰী বডি ডায়াগ্ৰামত কিবা অলপ ডাউট আছে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত যোৱা, সেইটো ভিডিঅ' আগতে চোৱা, আদাৰৱাইজ যোৱা আৰু। আচ্ছা, প্ৰব্লেম কেনেকুৱা? আচ্ছা, মোৰ ডাষ্টাৰটো পিন্ধি লওঁ মই। Yes, this is my duster, so I have to wear it. আচ্ছা চাবা, জাস্ট দুইটকীয়া এটা কুৱেশ্যন ল'ম, দুইটকীয়া কুৱেশ্যন লওঁ। কি কৈছে? তলত দিয়া চিত্ৰৰ পৰা n মানে কি? অবিলম্ব প্ৰতিক্ৰিয়া, আৰু t নহয়, আৰু a ত্বৰণ উলিওৱা, এইটো দিছে, বুজি পাইছেনে? চিত্ৰটো কি দিছে? এইটো ইয়াতে এটা বস্তু আছে যাৰ ভৰ 5 kg, এইফালে ফোর্স দিছে 100 নিউটন, এইফালে কোনবাই ফোর্স দিছে 20 নিউটন। এইটো এটা বস্তু আছে, এইফালৰ পৰা 100 নিউটন বলেৰে এজন ঠেলি আছে, এইফালৰ পৰা 120 নিউটন বলেৰে এইফালে ঠেলি আছে। এটা কোৱেশ্চনটো হ'ল এই বস্তুটোৰ কোনফালে যাব?
ইয়াৰ ওলাব দিছে কি কি এটা হৈছে এন নৰ্মেল ৰিয়েকশ্যন আৰু এটা ওলাব দিছে তৰল আচ্ছা তো ফাৰ্স্ট অফ অল ফ্ৰী বডি ডায়াগ্ৰাম তো আমি 5 কেজিৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকিম ফ্ৰী বডি ডায়াগ্ৰামত আমি সেইবিলাক বল আকৌ একবাৰ কৈ আছো যিকেইটা নতুন আহিছে তাৰ কাৰণে ফ্ৰী বডি ডায়াগ্ৰামত আমি কি কৰো হেতু বডিত কেৱল সেইবিলাক বলহে আমি অঙ্কন কৰো যিবিলাক বল বস্তুটোৰ ওপৰত প্ৰয়োগ হৈছে বুজিছে না বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা বল কেইটা আমি আকো বস্তুটোৱে বল প্ৰয়োগ কৰিছে সেইবিলাক আমি নাকো আচ্ছা ইয়াৰ ওপৰত প্ৰয়োগ কৰিছে তলফালে mg m মানে 5 তো তলফালে 5g উপৰফালে এই পৃষ্ঠ ইয়াৰ ওপৰত দিছে নৰ্মেল ৰিয়েকশ্যন আচ্ছা আৰু তেতিয়ালে চোৱা এইফালে বল আছে সেইফালে বল আছে এইফালে বল আছে এইফালে বল আছে না তো ইয়াত আমি চোৱা যেহেতু বস্তুটোৰ y ডাইৰেকশ্যনত কোনো গতি হোৱা নাই বস্তুটো ইয়াতে আছে ন y ডাইৰেকশ্যন মানে কি বস্তুটো তো এনেকৈ জপিয়ে থকা নাই তো y ডাইৰেকশ্যনৰ কাৰণে কি হ'ব ওপৰফালে যিমান বল তলফালে সিমানে বল তো n = 5g n = 5g উপৰফালে যিমান বল তলফালে সিমানে বল তো কিমান 5 * 10 50 নিউটন তো নৰ্মেল ৰিয়েকশ্যন আমাৰ ওলাই গল কিমান এটা কোৱেশ্চন হৈ গল তাৰ পিছত কি কৈছে হা এতিয়া মেইন কোৱেশ্চনটোৰ আনসাৰ এতিয়া আহিব এ ওলাব দিছে চাবা এই বস্তুটোৰ ওপৰত এই দুটা ফোৰ্সটো জিৰো হৈ গল টোটাল মানে কি হৈ গল এটাই এটু ক্যান্সেল কৰিব বুজি পাইছা না ওপৰফালে যিমান তলফালে সিমানে তো ক্যান্সেল আউট হৈ যাব এটা এই বস্তুটো চোৱা এইফালে 100 নিউটন এইফালে 20 নিউটন এটা এই বস্তুটোৰ ওপৰত নেট ফোর্স কিমান এই বস্তুটোৰ ওপৰত দুটা বল প্ৰয়োগ কৰিছে এটা হৈছে চাবাচোন এটো 100 নিউটন এটো 20 নিউটন কোনফালে গতি কৰিব বস্তুটো এটো বাস্তৱ জগতৰ কথা তুমি এইফালে 100 নিউটন বলেৰে ঠেলিছে সেইফালে 20 নিউটন বলেৰে ঠেলিছে বস্তু কোনফালে যাব obviously যিফালে 100 নিউটন বল প্ৰয়োগ কৰিছে আচ্ছা তো বস্তুৰ গতি হ'ব এটো তো বস্তুৰ গতি যেটো ডাইৰেকশনত হ'ব এক্সেলাৰেশন হেতু ডাইৰেকশনতে হ'ব আচ্ছা তো ফার্স্ট নিয়মটো হৈছে কি যে যেটো এক্সেলাৰেশন হ'ব যিফালে হেতু ডাইৰেকশন আমি পজিটিভ ধৰি লম তো ইয়াৰ ওপৰত দুটা বলে ক্ৰিয়া কৰিছে এটা হৈছে 100 নিউটন আৰু হেতু প্লাস কিয় হেতু ত্বৰণৰ দিশত আছে এটা হৈছে 20 নিউটন মাইনাস 20 = ma কাৰণ f net = ma f net মানে কি f এর উপর দুটা ফোর্স এটা 100 নিউটন এটা 20 নিউটন 100 নিউটন টু এর ডাইরেকশনের কারণে পজিটিভ 20 নিউটন টু এর অপোজিট কারণে নেগেটিভ আচ্ছা তো কিমান হল 100 আচ্ছা 100 - 20 80 m মানে 5a তো কিমান হ'ব a = 80/5 1 কিমান 30 হলো তো a = 16 তো মিটার পার সেকেন্ড যদি দিয়া থাকে মিটার পার সেকেন্ড কিলোমিটার পার আওয়ার দিয়া থাকলে কিলোমিটার পার আওয়ার যেটো হয় আৰু নিউটন দিয়া আছে না তো অবিয়াসলি এটো মিটার পার সেকেন্ড হ'ব এটো এসআই ইউনিটত দিয়া আছে ইয়াতে যেটো ইউনিটৰ কথা কোৱা নাই খালি ফোর্সৰ নিউটনটো দিছে এটো কেজি দিছে তো এসআই ইউনিট আমি ভাবি লৈছো a = কিমান হ'ব 16 মিটার পার সেকেন্ড বুঝি আছে না এই বস্তুটোৰ ওপৰত নেট ফোর্স কিমান এফালে 100 এফালে 20 তো নেট ফোর্স হৈছে 100 - 20 আচ্ছা এটা হৈছে প্ৰথমটো বুঝি পাইছে না এনেকুৱা ঢেৰ প্ৰশ্ন কৰিম আজি আমি চোৱা 1 2 3 ঢেৰ প্ৰবলেম কৰিম আচ্ছা এটো চিত্ৰৰ পৰা উলিয়াবা a আৰু n এ সেম কোৱেশ্চন চাবা এটো দিয়া আছে 2 কেজি এইফালে ফোর্স দিছে 40 নিউটন চাবা দে এইফালে ফোর্স দিছে 40 নিউটন কিমান ডিগ্ৰী কোণ কৰি ধৰা 30 ডিগ্ৰী কোণ কৰি এটোৰ পৰা ওলাব দিছে তো ইয়াৰ ওপৰত ফোর্স কি হ'ব পাৰে আগতে কি ওলাব দিছে নৰ্মেল ৰিয়েকশন আৰু এ ত্বৰণ
এইটো ওলাব দিছে তো চোৱা ফাৰ্ষ্ট অফ অল ইয়াৰ কিটো ওলাব লাগে ইয়াৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকা ইয়াৰ ভৰ তলফালে mg মানে 2g উপৰফালে আছে নৰ্মেল ৰিয়েকশ্যন n হৈছেনে এতিয়া চোৱা এই ফোৰ্সটো কিবা এটা মানে না x ডাইৰেকশ্যনত আছে না y ডাইৰেকশ্যনত আছে না কিবা এটা বেলেগ ডাইৰেকশ্যনত দিয়া আছে তো এইটোক আমি কি কৰিব লাগিব ভাঙি হয় x ৰ ফালে বনাব লাগিব নহয় y ৰ ফালে বনাব লাগিব তো আমাৰ এটা বস্তু জনা আছে কি এইটো ফোৰ্সক যদি আমি ভাঙো তেতিয়াহলে দুটা কম্পোনেন্ট পাম এটা হ'ব যাৰ লগত এংগল কৰি আছে সেইফালে আনটো ইয়াৰ লম্ব ফালে চাবা এটো যদি 14 নিউটন হয় ইয়াৰ এইফালে কম্পোনেন্ট যাব কিমান 40 cos 30 ডিগ্ৰী এটা যাব ইয়াৰ লম্ব 40 sin 30 ডিগ্ৰী 30 ডিগ্ৰী হৈছেনে এটো ভাঙা বুজি পাইছেনে ৰিজল্যুশন অফ ভেক্টৰৰ বিয়োজন ডিটেইলছ পঢ়াইছো ডিটেইলছ প্ৰবলেম কৰিছো ইয়াৰ ওপৰত যদি চোৱা নাই হেবিলাক ভিডিও চোৱা আগতে সেই কাৰণে ভেক্টৰ চেপ্টাৰটো আগতে দিছে বুজি পাইছানে ভেক্টৰ বুজিলেহে তুমি ফিজিক্স বুজিবা মই যেদিনা ভেক্টৰ পঢ়াইছো হিদিনাই কৈছো যে তুমি যদি কিবা নলেজৰ ধৰা এটা বক্সত নলেজ আছে তো তুমি যদি হেতু বক্সটোৰ পৰা নলেজ লব বিচাৰা তেতিয়ালে এটা চাবি লাগিব না বক্সটো খুলতে এই চাবিটো হৈছে ভেক্টৰ বুজি পাইছা তো যেনেকৈ চাবি নোহোৱাকৈ তুমি বক্স খুলিব নোৱাৰা তেনেকৈ ভেক্টৰ নোহোৱাকৈ তুমি ফিজিক্সৰ নলেজ মানে গেইন কৰিব নোৱাৰা সিধা কথা আচ্ছা তো এটো ভাঙি মই দুটা বনাইছো এটা ইফালে এতিয়া কেনেকুৱা সিচুৱেচন হৈছে চোৱা এটো মোৰ বস্তু 2 কেজি তলফালে 2g উপৰফালে নৰ্মেল ৰিয়েকশ্যন আৰু এটা আছে কি 40 sin 30 ডিগ্ৰী আৰু এইফালে এটা আছে 40 cos 30 ডিগ্ৰী আৰু তো বল নাই নে আৰু আছে আৰু নাই এতিয়া চোৱা এই বক্সটো উপৰফালেও গতি কৰা নাই তলফালেও গতি কৰা নাই তো ইয়াক আমি কি কৰিম এটা আমি কি বুজি পাম যে উপৰফালে যিমান বল তলফালেও সিমান বল উপৰফালে কিমান বল n plus 40 sin 30 ডিগ্ৰী is equal to উপৰফালৰ বল is equal to তলফালৰ বল 2g তো n plus 40 sin 30 মানে root 3 by আচ্ছা sin 30 মানে তোমার কি হবে না 1 by root 1 by 2 sin 30 মানে 1 by 2 is equal to 2 into 10 কিমান 20 তো n plus 20 is equal to 20 তো নর্মাল রিঅ্যাকশন কিমান আহিল নর্মাল রিঅ্যাকশন আহিল 0 নর্মাল রিঅ্যাকশন আহিল 0 এবার আমাক লাগে কি এটো পৰা সোয়া এইফালে তো ফোর্স নাই অকল বস্তুটোৰ ওপৰত এইফালে ফোর্স আছে যদি এইফালেৰ ফোর্স আছে তেতিয়াহলে আমি কি এপ্লাই কৰিম F net is equal to ma কাৰণ অকল x ডাইৰেকশনত ফোর্স আছে তো বস্তু এইফালে গতি কৰিব মানে কি এইফালৰ যেটো বল হেতু আমি পজিটিভ লম আচ্ছা এইফালে বল কিমান 40 cos 30 ডিগ্ৰী is equal to m into a 40 cos 30 মানে root 3 by 2 cos 30 মানে root 3 by 2 is equal to m মানে কিমান 2 into a তো কিমান হল এটো হ'ব 20 root 3 20 root 3 is equal to twice a implies a is equal to 10 root 3 সোয়া এটো বলৰ কাৰণে বস্তু গতি কৰিছে সেইকাৰণে আমি F is equal to ma বহুৱাইছো বুজি পাইছানে এইফালে এটা বল আছে বস্তু তল ওপৰ কৰা নাই এতে ৰৈ আছে সেইকাৰণে উপৰফালে যিমান ফোর্স তলফালে সিমান ফোর্স বুজি পাবা লাহে কৰি থাকা আৰু চাই লোৱা একবাৰ বস্তু তল ওপৰ কৰা নাই সেইকাৰণে উপৰফালে যিমান ফোর্স is equal to তলৰ ফালৰ ফোর্স উপৰফালে ফোর্স এইখিনি দুটা ফোর্স আছে n আৰু 40 sin 30 equal to 2g তো ইয়াৰ পৰা আমি নৰ্মাল ৰিঅ্যাকশন পালো হৈছে না আচ্ছা
আচ্ছা এতিয়া সো অলপ আমি বেলেগ টাইপৰ প্ৰবলেম কৰো কেনেকুৱা চাবা ইয়াতে দিছে চাবাচোন এটো হল ভৰ স্মল m এটো হল ভৰ ক্যাপিটেল M বুজি পাইছানে আচ্ছা ইয়াৰ ওপৰত ফোর্স পৰিছে F এনেকুৱা সিচুৱেচন হয় ন এটা বস্তুৰ ওচৰত আনটো লাগি থাকে তো আমি এনেকে ধাক্কা যেতিয়া দিও যেতিয়া এটা বস্তু থাকে তেতিয়া ধাক্কা দিলে বস্তুটো ইজিলি যায় যেতিয়া দুটা থাকে আমি এনেকে ফোর্স আৰু অলপ আমাৰ বেছি ফোর্স লাগে না তো ইয়াতে কি কৈছে কোৱেশ্চনত কি ওলাব দিছে ইয়াৰে চিত্ৰৰ পৰা এটো এনেকে ওলাব লাগিব চিত্ৰৰ পৰা বস্তু দুটাৰ সংস্পৰ্শত n আৰু a উলিওৱা সংস্পৰ্শত যেটো আছে হেতু নরমাল ৰিঅ্যাকশন ওলাব দিছে আৰু ত্বৰণ ওলাব দিছে চাবা মই এইবিলাক প্ৰবলেম কেনেকৈ মই নাজানো মই এটা বস্তু জানো হেতু হৈছে ফ্ৰী বডি ডায়াগ্ৰাম আঁকিব তো ফ্ৰী বডি ডায়াগ্ৰাম আকো আৰু সলভ কৰো চোৱা মই ফোর্স এইফালে এপ্লাই কৰিছো তো অবিয়াসলি বস্তু এইফালে যাব আচ্ছা চাবা মই এই বস্তুটোৰ ওপৰত বল এপ্লাই কৰিছো মই ফোর্স কিন্তু ইয়াৰ ওপৰত ক্যাপিটেল M ৰ ওপৰত ফোর্স এপ্লাই কৰা নাই মই ফোর্স এপ্লাই কৰিছো স্মল m ৰ ওপৰত চাবা তো স্মল m ৰ ওপৰত ই কি কৰিব ইয়াক এটা ধাক্কা দিব এনেকুৱা তো ধাক্কা দিলে মানে কি স্মল m ইয়াৰ ওপৰত নরমাল রিঅ্যাকশন পঠাব n ড্যাশ ই ইয়াৰ ওপৰত পঠাব ইকুৱেল m অৰ্থাৎ n ড্যাশ বুজি পাইছনে আৰু এটা নরমাল রিঅ্যাকশন আছে চোৱা এটো পৃষ্ঠ ইয়াৰ ওপৰত পঠাব আকৌ ই আকৌ mg তলফালে পঠাব তো হেতু তো বৰাবৰ হ'ব কেনসেল হৈ যাব এটো এটা নরমাল রিঅ্যাকশন পঠাব n ই আকৌ তলফালে পঠাব mg আচ্ছা যেহেতু বস্তু এনেকুৱা কৰা নাই তো n = mg হ'ব হেতু আমি জানো আৰু হেতু আমি এতে কনসিডারও নকৰো হেতু আমাৰ অলৰেডি জানা হৈ গৈছে আমি এটো এতিয়া কথা নাপাতো এটো আমি জানো বুজি পাইছানে এটো আমি জানো তো এটো আমি এতে কথাই নাপাতো এটো হ'ব চোৱা মই ইয়াৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকিম আচ্ছা যেতে ফ্ৰী বডি ডায়াগ্ৰামৰ কথা আহিব তেতিয়া তো আঁকিব লাগিব অবিয়াসলি তো তলফালে আহিব mg স্মল m উপৰ ফালে যাব নরমাল রিঅ্যাকশন আচ্ছা এই ফোর্স কোন ফালে এটা কাম কৰো মই এটো এইফালে আকো এই বস্তুটোৰ ওপৰত ফোর্স এইফালে এই বস্তুটো আৰু এটা ফোর্স কি n ড্যাশ যেটো এটোৱে প্ৰয়োগ কৰিছে এটো ডাইৰেকশনত n ড্যাশ প্ৰয়োগ কৰিছে হৈছে না এটো হৈছে ভৰ স্মল m তো বস্তু যেহেতু এনেকুৱা কৰা নাই তো ইয়াৰ পৰা আমি এটো = এটো তো পাম হেতু যাব হ'ব আৰু স্মল n = mg বাস ইতে এটোৰ কাৰণে সোৱা এটোৰ ওপৰত নেট ফোর্স কিমান F net = m * a F net মানে এইফালে ফোর্স এপ্লাই হৈছে তো ত্বৰণো এইফালে হ'ব তো F ৰ টু পজিটিভ লও মাইনাস এইফালে যেটো ফোর্স এপ্লাই হৈছে এটো কি n ড্যাশ = ma বাস ইকুয়েশন নম্বৰ 1 এটো মই স্মল m ৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকিছো এতিয়া ক্যাপিটেল M ৰ ফ্ৰী বডি ডায়াগ্ৰাম আঁকা এটো ধৰা ক্যাপিটেল M ৰ ওপৰত কি তলফালে ক্যাপিটেল mg উপৰফালে নরমাল রিঅ্যাকশন আচ্ছা এইফালে কি ক্যাপিটেল ফোর্স ন হয় নেকি নহয় চোৱা ক্যাপিটেল F ইয়াৰ ওপৰত এপ্লাই হোৱা নাই ক্যাপিটেল F হৈছে স্মল m ৰ ওপৰত কিন্তু স্মল f এ ইয়াৰ ওপৰত নরমাল রিঅ্যাকশন দিছে তো ইয়াৰ ওপৰত কেৱল এটো হে ফোর্স n স্মল n ড্যাশ তো এটো আমি f নিলিখো f তো স্মল m ৰ ওপৰত প্ৰয়োগ হৈছে তো এটো হৈছে n ড্যাশ আৰু কিবা বল আছে নে নাই আৰু বল নাই তো এতিয়া চোৱা তো ইয়াৰ পৰা তো n = mg হৈ যাব টেনশন নাই এটো চোৱা এটো আমাৰ F net = ma
এফ নেট মানে ইয়াতে অকল এটাই বল আছে, এক্স এক্সিছত এটাই বল আছে, তো এন ডেশ ইজ ইকুৱেল টু এম ইনটু এ, তো এন ডেশ ইজ ইকুৱেল টু এম এ, এইটো ইকুৱেশ্যন নম্বৰ মই দিলোঁ 2। তো ফ্ৰম 1 and 2, from 1 and 2, from 1 and 2 কি পাম, এফ মাইনাছ এন ডেশ মানে কিমান এম এ ইজ ইকুৱেল টু, আচ্ছা এইটো কেপিটেল এম দেই, সৰি এইটো কেপিটেল এম, এন ইজ ইকুৱেল টু হা এইটো কেপিটেল এম, এফ নেট ইজ ইকুৱেল টু এম ইনটু এ, এম এন ডেশ ইজ ইকুৱেল টু এম ইনটু এ। তো এফ মাইনাস এন ড্যাশ মানে এম এ ইজ ইকুয়াল টু স্মল এম এ, ইমপ্লাইজ এফ ইজ ইকুয়াল টু এম এ প্লাস স্মল এম এ, তো এ কমন ললে এম প্লাস এম, ইমপ্লাইজ এ ইজ ইকুয়াল টু এফ ডিভাইডেড বাই এম প্লাস এম, এটা হচ্ছে আমার এক্সেলারেশন। চোৱা এ কি দুয়োটা বস্তুৰ ত্বৰণ চাবা কিন্তু দেই। আচ্ছা ইয়াতে ইয়াৰ যিটো ত্বৰণ হ'ব ইয়াৰো সেইটোৱে ত্বৰণ হ'ব, কিয় ই কণ্টেক্টত আছে ন, ইয়াৰ ত্বৰণ হ'বলৈ হ'লে ই যদি এইফালে যাব লগা হয় ইয়াক লৈ যাব লাগিব, কাৰণ ইয়াতে কণ্টেক্টত আছে হয়নে নাই। তো এমৰ যিটো ত্বৰণ কেপিটেল এমৰ সেইটোৱে ত্বৰণ, বুজিছে নে, ইয়াতে কণ্টেক্টত আছে, এনেকৈ যদি যাব লগা হয় দুয়োজনে যাব লাগিব, তো দুয়োটাৰ ত্বৰণ চেম। তো এ কি বুজাইছে ত্বৰণ, এফ গোটেই সিস্টেমটোত, গোটেই সিস্টেম মানে ইয়াতে দুটা বস্তু আছে, গোটেই সিস্টেমটোত প্ৰয়োগ কৰা বল ডিভাইডেড বাই টোটেল মাছ। এইটো চোৱা ইয়াৰ পৰা মই যদি এ নেট লিখোঁ, এ নেট ইজ ইকুৱেল টু এফ নেট ডিভাইডেড বাই এম টোটেল, তেতিয়াহ'লে চোৱাচোন হৈছে নে নাই, এ এ এফ নেট, ইয়াৰ ওপৰত এফ নেট কেইটা, এফ এটাই প্ৰয়োগ হৈছে, এফ এটাই প্ৰয়োগ হৈছে, তো এফ নেটৰ ঠাইত মই লিখিছোঁ এম, টোটেল মাছ কিমান, দুটা বস্তু আছে ইয়াত, এটা দুটা, তো এম প্লাছ কেপিটেল এম, এইটো হৈছে এক্সেলাৰেশ্যন, বুজি পাইছানে এক্সেলাৰেশ্যন এইটো। তো ইয়াৰ ওপৰত মই ৰিডিং ৱাইজ এটা মান লওঁ, এটা এক্সাম্পল লওঁ, এই তোমাৰ কিহৰ পৰা, বুকৰ পৰা, নিটৰ যিটো বুক আছে তাৰ পৰা এইটোৰ মান লৈ কেনে এটা এক্সাম্পল কৰোঁ, বুজি পাইছানে, আৰু চাওঁ তাতে কি হয়, উঠাই লোৱা। তো এইটো আমি পালোঁ নৰ্মেল ৰিয়েকশ্যন, আচ্ছা ইয়াতে ৰ'বা, এইটো হৈছে এ আমাক ওলাব দিছে কি, তলত দিয়া চিত্ৰৰ পৰা বস্তু দুটাৰ সংস্পৰ্শত থকা এন, এইটো বস্তু দুটাৰ সংস্পৰ্শৰ এন, তাৰমানে এইটো এন ডেছৰ কথা কৈছে, এতিয়া এন ডেছ ওলাব লাগে, তো এন ডেছ ইজ ইকুৱেল টু, এইটো হৈছেনে, এতেকে এন ডেছ ইজ ইকুৱেল টু, এন ডেছ মানে মই 2 নম্বৰ ইকুৱেশ্যনৰ পৰা লিখিম, কেপিটেল এম ইনটু এ মানে, আচ্ছা কেপিটেল এম ইনটু এ মানে এফ ডিভাইডেড বাই এইটো, তো এম এফ ডিভাইডেড বাই এম প্লাস এম, বাস এইটো হৈছে নৰ্মেল ৰিয়েকশ্যন, বুজি পাইছেনে, কোনটো নৰ্মেল ৰিয়েকশ্যন, ইহঁতৰ সংস্পৰ্শত যিটো নৰ্মেল ৰিয়েকশ্যন আছিল, এনেকুৱাও নৰ্মেল ৰিয়েকশ্যন আছে, সেইবিলাকতো কেঞ্চেলেই হৈ যায়, আৰু সেইটো আমাক লিখিবও দিয়া নাই, ইয়াতেও জানে সেইটো কেঞ্চেল আউট হৈ যাব, বুজি পাইছা। আচ্ছা এটা কাম কৰা, এইটো চোৱা কুৱেশ্যনটো চোৱা, মই এইটোৰ পৰা এটা কুৱেশ্যন দিওঁ, এইটোৰ পৰা এটা কুৱেশ্যন দিওঁ চাবা, তোমালোকে স্ক্ৰীনত চোৱা, লিখা আছে কি, 2 ব্লক অফ মাছ স্মল এম ইজ ইকুৱেল টু 2 kg এণ্ড কেপিটেল এম ইজ ইকুৱেল টু 5 kg আৰ ইন কণ্টেক্ট অন এ ফ্ৰিকশ্যনলেছ টেবল। আচ্ছা ইয়াতে আমি যিমানখিনি প্ৰব্লেম কৰিলোঁ
বস্তু যে কোনোবা এটা পৃষ্ঠৰ ওপৰত আছে নহয় আমি সেই ইহঁতৰ মাজৰ ঘৰখনটো আমি নেগলেক্ট কৰিছোঁ এতিয়ালৈকে ঘৰখন আমি পৰা নাই নহয় হা এটো এটা বস্তু ইয়াতে কি আছে স্মল m ভৰৰ বস্তু আছে ইয়াৰ ওপৰত আমি ফোর্স প্ৰয়োগ কৰিছো ই এফালে গতি কৰিছে আচ্ছা ইয়াৰ ওপৰত ই ইয়াত অলপ খহটা থাকিলে ই কি কৰিব এই খহটাখিনিয়ে কি কৰিব বাধা দিব না ইয়াক যাওতে তো এই বাধাটো আমি এতে নেগলেক্ট কৰিছো বুজি পাইছা নে তো এটো কয় ফ্ৰিকশন বাধাটো কয় ফ্ৰিকশন আমি পঢ়িম ইয়াৰ পিছৰ চেপ্টাৰত তো ফ্ৰিকশনটো আমি ইয়াত নেগলেক্ট কৰিছো আচ্ছা তো কি দিছে two blocks of mass m is equal to 2 kg small m is equal to 2 kg and capital M is equal to 5 kg are in contact on a frictionless table full stop a horizontal force F is equal to 35 Newton is applied to mass small m or ওপৰত 35 Newton বল প্ৰয়োগ কৰিছে পিকচাৰটো চাই লোৱা আগতে হা find the force of contact between the blocks এটা question find the force of contact between the blocks ব্লক ব্লকৰ ভিতৰত ফোর্স অফ কন্টাক্ট মানে কি আলটিমেটলি নরমাল রিঅ্যাকশনৰ কথা কৈ আছে অবিলম্ব প্ৰতিক্ৰিয়াৰ কথা কৈ আছে আচ্ছা will be the force of contact remain same if F is applied to capital M so কি কৈছে ভালকে চাই লবা সাম কোৱেশ্চন দিছে স্মল m এটো হল 2 কেজি লগত আৰু এটা আছে এটো হল 5 কেজি না আচ্ছা তাৰ পিছত কি কৈছে যে f ইয়াৰ ওপৰত স্মল m এর ওপৰত কিমান 35 নিউটন বল প্ৰয়োগ কৰিছে হৈছে না তো প্ৰথম কথা হৈছে ইহতৰ পৃষ্ঠত নরমাল রিঅ্যাকশনৰ মান ওলাব দিছে অবিলম্ব প্ৰতিক্ৰিয়াৰ মান ওলাব দিছে বুজি পাইছা সেকেন্ড কোৱেশ্চন কি কৈছে যে এই ফোর্সটো 35 নিউটনটো এই ফালৰ পৰা প্ৰয়োগ নকৰি মই যদি এই ফালৰ পৰা কৰো আচ্ছা এটো হল স্মল m এটো হল ক্যাপিটাল M মই যদি এই ফালৰ পৰা ফোর্স প্ৰয়োগ কৰো তেতিয়া হলে নরমাল রিঅ্যাকশনৰ মান একে হ'ব নেকি হুদিছে তো প্ৰথমত আমি ফার্স্ট কোৱেশ্চনটোৰ আনসার কৰো চাবা সলিউশন মই কৈছো নহয় এনেকুৱা প্ৰবলেম আছে মই আগতে ফ্রি বডি ডায়াগ্রাম আঁকিম এটাৰ চাবা তো মই ফ্রি বডি ডায়াগ্রাম সৰু চাই আকো স্মল m ৰ তো তলফালে আহিব স্মল mg উপৰ ফালে যাব নরমাল রিঅ্যাকশন হ্যাঁ এইফালে যাব ফোর্স 35 নিউটন এইফালে এটা আহিব হেতু কি চোৱা ইয়াৰ ওপৰত বল যেতে বল প্ৰয়োগ কৰিবা ই ইয়াৰ ওপৰত প্ৰয়োগ কৰিব নরমাল রিঅ্যাকশন n ড্যাশ ই আকৌ ইয়াৰ ওপৰত প্ৰয়োগ কৰিব নরমাল রিঅ্যাকশন n ড্যাশ তো স্মল m এর ওপৰত কেইটা বল প্ৰয়োগ হ'ল এটা তলফালে এটা দুটা এইফালে এটা তিনটা আৰু এইফালে এটা চাৰিটা চাবা তো এইফালে হৈছে নরমাল রিঅ্যাকশন বস্তুটো তল ওপৰটো কৰা নাই তো স্মল n = mg তো এটো কথা এনো পাতিবই নালাগে বুজি পাইছানে এটো কথা নাপাতিলেও চলে যেতিয়ালৈকে তোমাৰ ফোর্সটো ইনক্লাইন হিচাপত দিয়া নাই ইয়াৰ আগত যেটো দিছিল তো এটো আমি নিলিখো বারবার এটো কনফিউজ কৰে খালি এটো সোয়া এতে এই বস্তুটোৰ আমি F net = ma এপ্লাই কৰো F net = ma F net মানে কিমান এই বস্তুটোৰ ওপৰত লব্ধ ফোর্স কোনটো আছে এটো আৰু এটো তো 0 হৈ গৈছে আচ্ছা তো এইফালে বল প্ৰয়োগ কৰিছো তো ত্বৰণ এইফালে হ'ব a তো এইফালৰ ফোর্স পজিটিভ এইফালে ফোর্স নেগেটিভ তো F minus n dash = small m a F মানে কিমান 35 নিউটন minus n dash = m মানে twice ইকুয়েশন নাম্বার 1 চাবা আচ্ছা ইয়াতে তুমি a টো আগতে উলাই লব পাৰা যদি বিচৰা কিন্তু উলাই যদি নুলোৱা তথাপি হ'ব মই আগতে এনেকৈ কৰো লাষ্টত শর্টকাটত a হিকাম আচ্ছা ইকুয়েশন নাম্বার 1 এতিয়া মই কি কৰিম প্ৰথম বডি হৈ গল সেকেন্ড বডি তাহা সেকেন্ড বডি এটো মোৰ 5 কেজি তলফালে আহিব 5g উপৰ ফালে যাব n আৰু এইফালে যাব n ড্যাশ কিয় n ড্যাশ এটো n ড্যাশ ইয়ে এপ্লাই কৰিব ইয়াৰ ওপৰত আৰু বল নাই তলফালে mg উপৰ ফালে নরমাল রিঅ্যাকশন যেটো এই সারফেসে দিছে আৰু এটা নরমাল রিঅ্যাকশন হেইফালে এটো বডিয়ে দিছে তো ইয়াৰ পৰা আমি কি লিখো F net
इज इक्वल टू एम ए एफ नेट किमान एन डैश इज इक्वल टू एम माने 5a इक्वेशन 2 तो एन डैशर मान मैं 1 बहाऊँ फ्रॉम 1 and 2 35 माइनस एन डैश माने किमान 5a इज इक्वल टू ट्वाइस ए implies 35 is equal to 7a implies a is equal to 5 acceleration কিমান পালো 5 আমাক কি ওলাব দিছিল আমাক ওলাব দিছিল a আৰু n dash ন n dash কি কৈছে find the force of contact between the blocks force of contact between the block between force of contact এটো between the block দুটাৰ মাজত যেটো force হেটো ওলাব দিছে n dash তো আমি a টো ওলাই ললো এতে a এর মান যিকোনো এটা সমীকৰণত 1 বা 2 তো n dash কিমান হল n dash কিমান হল 5 into a মানে এটোত মই বহাই দিছো দে n dash is equal to 5a তো এটো n dash is equal to আমি পালো 25 n dash কি অবিলম্ব প্ৰতিক্ৰিয়া তাৰ মানে মই যেতে এটো 35 বল এই বস্তুটোৰ ওপৰত প্ৰয়োগ কৰিছো ই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে 25 বাকি 10 টো মোক ইয়াৰ ওপৰত বল প্ৰয়োগ কৰোতে লাগিছে বুজি পাইছে নে মই প্ৰয়োগ কৰিছো 35 ই ইয়াক দিছে 25 হৈছে প্ৰথম কথা তো ইয়াত আমি সল आंसर কি পালো ইয়াতে কি পালো n dash পালো 25 আৰু a পালো 5 বাস এই দুটা রিডিং আমি পালো এটো সিচুয়েশনত হৈছে না উঠাই লোৱা আগত উঠাই লোৱা এতিয়া মই কি কৰিম উল্টাই দিম সিচুয়েশনটো হৈছে না আচ্ছা এবার কি কৈছে যদি 35 টু এফালে হয় 35 এফালে এপ্লাই হৈছে তো এবার সিচুয়েশনটো কি হ'ব সোয়া এবার সিচুয়েশনটো কি হ'ব সোয়া 35 বল মই ইয়াৰ ওপৰত প্ৰয়োগ কৰিছো ই ইয়াৰ ওপৰত প্ৰয়োগ কৰিব এটা নরমাল রিঅ্যাকশন আকাৰত ইয়াকো ইয়াৰ ওপৰত প্ৰয়োগ কৰিব নরমাল রিঅ্যাকশন আচ্ছা তেতিয়াহলে মই আগত कैपिटल एम फ्री बडी डायग्राम आको कैपिटल एम अच्छा बल এইফালে প্রয়োগ কৰিছো মানে তৰণৰ ডাইৰেকশন এটো হ'ব আচ্ছা তো এইফালৰ ফোর্স মই পজিটিভ লম এইফালৰ ফোর্স নেগেটিভ লম তো কি আছে ইয়াতে চাই লম कैपिटल एम জি উপৰ ফালে নরমাল রিঅ্যাকশন তাৰ পিছত এইফালে আছে ফোর্স এইফালে আছে এন ড্যাশ তো এটো আৰু এটো তো ক্যান্সেল হৈ যাব তো ইয়াতে আমি লিখিম এফ net is equal to capital M F net माने F एटू F minus n dash M F माने 35 n dash 9 M माने 5a equation number 1 स्मॉल m ऊपर आहा mg ऊपर फाले n दरकार ना एटू आरो यार एफाले এটা ফোর্স আছে যেটো n ড্যাশ হেতু n ইয়ে প্রয়োগ কৰিছিল 5 কেজি প্রয়োগ কৰিছিল 2 কেজিৰ ওপৰত n ড্যাশ তো ইয়াৰ f net এটুৰ f net কিমান হ'ব ফর্মুলাটো লিখিলো f net মানে ইয়াৰ অকল n ড্যাশ ইজ ইকুয়াল টু কিমান m মানে টুৱাইস ইকুয়েশন 2 from 1 and 2 from 1 and 2 implies কি 35 n dash মান যদি বহাই দিও টুৱাইস minus 2a is equal to 5a implies 35 is equal to 7a
implies a is equal to কিমান 35/7 তার মানে এর মান সেম আহিছে চোৱা 5 এতিয়া আমাক লাগে n dash তো n dash কিমান আহিব চাও হৈছে নে এতে করো therefore n dash is equal to n dash কত আছে 1 আর 2 এর পৰা যিকোনো এটো তো বহাব পাৰা এটো তো বহাব পাৰা তো এটো সিম্পল আছে n dash 2 into a মানে 5 10 তো তেলে চোৱা এটোৰ n dash পালা 10 তো a পালা 25 আছে a পালা 5 n dash পালা 10 তার মানে আচ্ছা হইছে না আগতে চাইলো আসুন a10 তো ইয়াতে এর মান সিমিলার আহিছে whereas n dash এর মান কম বেশি আহিছে তার মানে কি ফোর্স তুমি এই ফালৰ পৰা এপ্লাই কৰা বা এই ফালৰ পৰা এপ্লাই কৰা ত্বৰণৰ মান একেই হ'ব বুজি পাইছনে ত্বৰণৰ মান প্রয়োগ কৰা বলৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে প্ৰথম কথা কিন্তু অবিলম্ব প্ৰতিক্ৰিয়াৰ প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰে বুজি পাইছনে তুমি যে ফালৰ পৰা বল প্ৰয়োগ নকৰা কিয় ত্বৰণ একেই হ'ব এই ফালৰ পৰা প্ৰয়োগ কৰা আৰু এই ফালৰ পৰা প্ৰয়োগ কৰা একেই হ'ব আচ্ছা এই বুলি এনেকুৱা কৰিলে কিন্তু একে নহব বুজি পাইছানে এই ফালৰ পৰা প্ৰয়োগ কৰা বা এই ফালৰ পৰা প্ৰয়োগ কৰা ত্বৰণ সেম হ'ব কিন্তু নরমাল ৰিঅ্যাকশন অবিলম্ব প্ৰতিক্ৰিয়া কম বেছি হ'ব তো ইয়াতে কি কৈছে কোৱেশ্চনটোত কি কৈছিলে will be the force of contact remain same if capital F is applied to mass capital M force of contact to একেই থাকিব নেকি তো আমি আনসারত কি লিখিম নো আমি কি লিখিম নহয় অবিলম্ব প্ৰতিক্ৰিয়াৰ মান একে নহয় যদি আমি বলটো ক্যাপিটাল M ৰ ওপৰত প্ৰয়োগ কৰো বুজি পাইছানে বেস তো কনসেপ্ট এনেকে বিল্ড কৰিব লাগে চোৱা বাস আচ্ছা এটো শর্টকাটও কৰিব পাৰিলো হয় শর্টকাট চোৱাচোন শর্টকাট কি আছিল আচ্ছা এনেকুৱা আছিল না সিচুৱেশনটো 2 5 এফেল আছিল 35 চোৱা সলিউশন গিভেন কি দিয়া আছিল টোটাল ফোর্স কিমান 35 আৰু কি দিয়া আছিল টোটাল মাস কিমান দিয়া আছে 2 + 5 = 7 কেজি এটো নিউটন দেখ এ কিমান হ'ব এ নেট আমি জানো এ নেট = F net by M total না কারণ F net = M total by A net আচ্ছা F net কিমান 35 M total দুটা মিলি ভর কিমান 7 তো = 5 তো অ্যাক্সেলারেশন তো লগে লগে ওলা গল না এটা যিকোনো এটা বস্তুলে ফ্রি বডি ডায়াগ্রামটো এপ্লাই করা যিকোনো এটা এপ্লাই কৰিলে হল ইয়ার এপ্লাই করা এটা লোৱা এফালে হ'ব ফোর্স না এফালে হ'ব নরমাল রিঅ্যাকশন n dash বাস F net = ma F net মানে এফালে F 35 এফালে আছে স্মল n by n dash = ma 2 আছে 2 a মানে 2 * 5 তো n dash = কিমান 35 - 10 = 25 না n dash মই এফালে লৈ গৈছো 10 টো মই এফালে আনিছো তো সোয়া আগতে নিছে নেকি ডাইরেক্ট আইছে এটা কোনটো ইজি হয় তোমার কথা তুমি কৰিব পাৰা বুজি আছে নে কিন্তু মই তো আগতে হেতু যদি কনসেপ্ট ক্লিয়ার হয় তাৰ পিছতহে মই এনেকে কৰিম
বুজি পাইছেনে আদাৰৱাইজ এটা ডাইৰেক্ট উস্তাদি কৰিব নালা আগতে হেনেকৈ শিকি লও কনসেপ্ট মেইন বুজি পাইছেনে কনসেপ্ট তোমাক সহায় কৰিব শৰ্টকাটে নহয় শৰ্টকাটে কেতিয়াও প্ৰবলেমত পেলাব আচ্ছা তাৰ পিছত এটোতো হলে এতিয়া আমি চাও টেনশনৰ ওপৰত অলপ কথা পাতো টেনশনৰ ওপৰত যদি ৰছিটো উল্টা পাল্টাকে দিয়া থাকে এই ক্ষেত্ৰত কেনেকুৱা হ'ব কি কৈছে কোৱেশ্চন ত্বৰণ আৰু টান উলিওৱা টেনশন আৰু এ ওলাব দিছে কি ওলাব দিছে টেনশন আৰু এক্সেলাৰেশন আৰু টি ওলাব দিছে ফিগাৰটো কেনেকুৱা 2 কেজি 5 কেজি 50 নিউটন ফোর্স আচ্ছা চাবা ইয়াতে তুমি ডাইরেক্ট এপ্লাই কৰিব পাৰা a net = f net by m total তো আমি হেনেকে নকৰো ফ্রি বডি ডায়াগ্রাম আঁকিম ইয়াৰ পৰা চোৱা এফালে দিয়া আছে ফোর্স f = এখিনি ইয়াতে টেনশন হ'ব t ইয়াতেও টেনশন হ'ব t যেহেতু ওয়্যার একে আছে তার একে রশি একে তো টেনশন একে সেম তো চোৱা মই আগতে 5 কেজিৰ ফ্রি বডি ডায়াগ্রাম আঁকো এটো ধৰা ক্যাপিটাল M এটো ধৰা স্মল m তো 5 কেজিৰ ফ্রি বডি ডায়াগ্রাম আঁকিলে এটো 5 কেজি 5 কেজিৰ এফালে কিমান আছে 50 নিউটন এফালে আছে টেনশন তো F net = কিমান হ'ব ma F net কিমান 50 - t = ma m কিমান 5 * a ইকুয়েশন নাম্বার 1 এটোৰ ক্ষেত্ৰত চোৱা এটোৰ অকল এইফালে 2 অকল এইফালে টেনশন আছে বাকি একো নাই তো এটোৰ ক্ষেত্ৰত যদি আমি এপ্লাই কৰো কিমান হ'ব t = ma আচ্ছা এই ওপৰত লিখিলো F net = ma তো F net মানে এটাই ফোর্স আছে ma তো t = m মানে 2 তো আইছে এটা হচ্ছে ইকুয়েশন নাম্বার 2 তো from 1 and 2 এটো 1 এটো 2 এটা কাম কৰা t এর মান ইয়াতে বহাই দিয়া আগতে a2 আহিব তো 50 minus t মানে 2 আইছে = 5a implies 50 = 7a তো a = কিমান হ'ব 50/7 = 7.1 তার পিছত থাকিব আচ্ছা 7.1 এ ধৰা 7.1 তো a = 7.1 এতেকে t কিমান হ'ব t = 2 আইছে তো 2 * a মানে 50/7 তার মানে 100/7 বাস বা ডাইরেক্ট কৰিলে কিমান হ'ব 14.2 হ'ব না তো এনেকুৱা কি কৰিব লাগে তুমি খালি ফ্রি বডি ডায়াগ্রাম আঁকিব পাৰা না হেতু এটোৰো তুমি শর্টকাট কৰিব পাৰা এর উলাই লোৱা শর্টকাট এ আগত উলাই লবা শর্টকাট মানে এ আগত উলাব লাগিব এ কিমান F net F total কিমান 50 নিউটন টোটাল মাস কিমান 2 এর পাশে হাত 2 + 5 7 = 7.1 আকো যিকোনো এটাৰ পৰা t = 2 আইছে 2 * 7.1 = 14.2 বাস কিন্তু এখিনি লৈকে পাবলৈ হলে তুমি আগত কনসেপ্টটো জানিব লাগিব না কনসেপ্টটো শিকিব লাগিব এনে আৰু তুমি ইমান দূৰ কৰিব নোৱাৰা হৈছে বাস ইয়াৰ পিছত আমি পুলিৰ কথা পাতিম অলপ এটো লাস্ট টপিক যেটো পুলি নিটৰ কাৰণে বহুত ইম্পৰ্টেন্ট টপিক এটা
বুজি পাইছেনে বহুত ইম্পৰ্টেণ্ট বহুত 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 ইম্পৰ্টেণ্ট আচ্ছা টাইম কিমান হৈছে একবাৰ চাই লওঁ আচ্ছা টাইম ঠিকই আছে তো মই পুলিৰ আগত আৰু এটা সৰু কোৱেশ্চন কৰিব পাৰোঁ সৰু মানে সৰু নহয় কি ইম্পৰ্টেণ্ট হয় টপিক হয় ইম্পৰ্টেন্স টপিক ইম্পৰ্টেন্স ইজ নট ইম্পৰ্টেণ্ট এনেকুৱা দিছে এনেকুৱা দিছে তো ইয়াতে বস্তু আছে ধৰা এটো কি কৈছে ধৰা এটো ধৰা 2 কেজি এনেকে ৰছী আছে ইয়াতে এটা গোলকৰ কিবা আছে তো ৰছীটো যায় এনেকে আহি এটো ধৰা 8 কেজি বুজি পাইছানে তো ইয়াৰে কোন কিবা এটা দিছে ধৰা 30 ডিগ্ৰী তো তোমাক কৈছে কি ফাইন্ড a and t a আৰু t ওলাব দিছে চোৱা এটো তলফালে আহিব mg মানে 2g এটো 90 এটো 60 এটো কিমান হ'ব 60 না এইফালে যাব নরমাল রিঅ্যাকশন n ইয়াৰ কম্পোনেন্ট দুটা হ'ব এটা হ'ব এইফালে এটো হ'ব m g এটা কাম কৰা এটো ডাইরেক্ট লিখা mg cos 60 এফালে আহিব mg sin 60 চাবা তুমি যেতে কিতাবত চাবা নহয় কিতাবত কি কৰিব এটো থিতা ধৰিছে আৰু এটো থিতা হয়ও এটো 30 ধৰিছে কেনেকৈ চোৱাচোন এটো 30 এটো 90 এটো 60 এটো তো হৈছে ই আকৌ ইয়াৰ লম্ব এটো এই কলমটো ইয়াৰ লম্ব নহয় তো গোটেইখিনি মিলি 90 গোটেইখিনি মিলি যদি 90 হয় এটো 60 তেতিয়ালে এটো অবিয়াসলি 30 হ'ব তো তুমি যদি 30 হিসাবত ভাগ কৰা তেতিয়ালে এইফালে mg cos 30 আহিব এইফালে mg sin 30 তো মই এটো কোন হিসাবত ভাগ কৰিছো তো এইফালে cos ইয়াৰ এইফালে কি sin হৈছে নে আচ্ছা ইয়াতে টেনশন t ইয়াতেও টেনশন t যেহেতু কি একে তলফালে আহিব mg বা এটো ভরজি আছে এটো ধৰা আৰু তো কি কৈছে যদি এটো এইফালে আহে তেতিয়া হলে কি ওলাব দিছে ইয়াৰ ত্বৰণ ওলাব দিছে আচ্ছা ইয়াৰ ত্বৰণ যিমান হ'ব ইয়াৰ ত্বৰণ মান হিচাপত একে হ'ব কাৰণ ই তলফালে আহিলেহে হি উপৰফালে যাব ই যিমান স্পিডত এইফালে আহিব হি সিমান স্পিডত এইফালে যাব বুজি পাইছা নে আচ্ছা তো আমি কি কৰিম ইয়াৰ ফ্ৰী বডি ডায়াগ্ৰাম আকো চাও আচ্ছা এই বডি কোনফালে গৈ আছে এইফালে এনেকা তল ওপৰ তো কৰা নাই তাৰ মানে n = এটো তো ইয়াৰ কথাই না পাতো আমি ইয়াৰ কথা পাতো f net = ma সো ইয়াতে মই এক্সিস ভাগ কৰি লৈছো এটো মোৰ x এক্সিস এটো মোৰ y এক্সিস তো y এক্সিসৰ কথা না পাতো x এক্সিসৰ কথা পাতো f net বস্তু কোনফালে গৈ আছে উপৰ ফালে টেনশনৰ ফালে গৈ আছে ন তো টেনশনটো মই পজিটিভ লম t - এটো mg cos 60 = ma তো t - m মানে 2 * 10 cos 60 মানে কিমান হ'ব cos 60 হাফ = m twice আচ্ছা তো এটো আমি কিমান পাম t - 10 = twice ইকুয়েশন নাম্বার 1 এটুৰ চাও এটুৰ ক্ষেত্ৰত কি হ'ব সোৱা এটুৰ ক্ষেত্ৰত t = mg লিখিব নোৱাৰা কিয় লিখিব নোৱাৰা কাৰণ এইবাৰি এইফালে আহি আছে নহয় যদি ফিক্স হলে হয় তেতিয়া ওপৰ যদি তলে ওপৰ না যায় তেতিয়া এইফালে ফোর্স আৰু এইফালে ফোর্স সমান কিন্তু এবাৰ তলফালে আহি আছে নহয় ইয়াৰ ভৰ বেছি ইয়াত কৈ তো ই টানি আনি আছে তো ইয়াতে t = mg লিখিব নোৱাৰা এতে নিউটনৰ সেকেন্ড ল লগাব লাগিব তো 8 কেজিৰ ক্ষেত্ৰত কি হ'ব f net = ma f net কিমান সোৱা ইয়াৰ পৰা দুটা ফোর্স আছে এটা তলফালে এটা উপৰফালে তো বস্তু তলফালে আহি আছে ন তলফালে আহিছে মানে এটো পজিটিভ mg পজিটিভ
তো mg তো নহয় ইয়াতে কি লিখিম 8g মাইনাস টেনশন ইজ ইকুয়াল টু 8 ইনটু a আচ্ছা 8g মানে 8t মাইনাস t ইজ ইকুয়াল টু 8a তো ইয়ার পর একটা কাম করো t এর মান উলাই লও চাও t ইজ ইকুয়াল টু কিমান হ'ব 8t মাইনাস 8a ইকুয়েশন নাম্বার 2 এটা কাম করে ইয়ার পর মই t উলাই লও t is equal to 10 plus 2a और ये इक्वेशन नंबर 2 दी ना तो यार पर फ्रॉम 1 and 2 फ्रॉम 1 and 2 सो एटू t is equal to एखिनि एटू t is equal to एखिनि तो एटू is equal to एखिनि होबो तो 10 plus 2a is equal to 80 minus 80 80 minus 80 ठीक है ना अच्छा किमान होबो मैं 80 एफाले आनिलो किमान होबो 10a 80 minus 10 implies a is equal to किमान होबो 70 by 10 is equal to 7 तो a is equal to आमी पालो 7 acceleration 7 पालो এতিয়া আমাক লাগে কি টেনশন তো যিকোনো এটাত বহাই দিও ইজি হ'ব কোনটোৰ কাৰণে এটুত বহাই দিও হৈছে না এটাকে 2 ইজ ইকুয়াল টু এটা মই এটু মুছি দিলে মোৰ মনত নাথাকিব देयरफॉर 1 implies 1 ত মই বহাই দিও t ইজ ইকুয়াল টু 10 প্লাস 2 ইনটু a মানে কিমান 7 14 24 तो टेंशन इज इक्वल टू 24 न्यूटन तो ইয়াতে কিমান টেনশন এপ্লাই হৈছে 24 নিউটন ইয়াতে এপ্লাই হৈছে 24 নিউটন বুঝি পাইছা না ইয়াতে 24 নিউটন ইয়াতে 80 নিউটন বুঝি পাইছা ইয়াতে 24 নিউটন ইয়াতে 80 নিউটন তেতিয়ালে ইয়াৰ ওপৰত নেট ফোর্স কিমান 80 - 24 ইজ ইকুয়াল টু ma তো যেনেকে হক উল্টা উল্টা কৰি তুমি লিখিব পাৰিবা বুজি পাইছনে কথাটো বস্তু বুজিব লাগে ইয়াতে আমি স্ট্রিং ব্লকৰ মাস কি ধৰিছো নেগলেক্ট কৰিছো এটো ফ্ৰিকশন নাই হৈছেনে अब तो आजा रे मोरे पिया अब तो गाना दूरे मेरे लब पे जरे अच्छा एते আমি পুলিৰ কথা পাতো পুলি ये पुली क्या है PULLEY पुली ते पुली বস্তুটো কেনেকুৱা জানা না নাজানো আগৰ দিনত কুৱাৰ পৰা পানী উঠাইছিলে আসলে এতে কারবার ঘৰত কুয়া কুয়াৰ পৰা এনেকে টানি 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 পানী উঠাইছিল জানে সাগে এনেকে টানি টানি পানী উঠাইছিল নহয় তো এনেকে টানি টানি উঠাওতে বহুত কষ্ট হয় তো দেখা পাইছা এই তোমার কুয়ার উপৰত এনেকুৱা এটা রাউন্ড কিবা থাকে এনেকে এটো ধৰা কুয়া তো দুই ফালে এনেকে বাহা বান্ধি এতে এটা রাউন্ড কিবা থাকে তো ইয়াৰ উপৰত ৰছী দি ঘুৰাই এনেকে পানী উঠায় পিকচাৰত চাব পাৰা লাগিলে বুঝেন এই বস্তুটোক পুলি কুলি কব ধৰিছিল কুলি নহয় পুলি বুঝিছে না বস্তুটো পুলি বুলি কয় এতিয়া আইডিয়াল পুলিৰ কিছুমান কনসেপ্ট আছে কনসেপ্ট হৈছে ইয়াৰ বা ই ওজনহীন পয়েন্ট কেইটামান লিখি লওঁ দুটা পয়েন্ট আৰু ঘৰখনহীন তাৰমানে এই পুলি ৰছিটোৰ আমি ওজন নেগলেক্ট কৰো আৰু ৰছিটো আৰু যোনটো এই ঘূৰণিয়াৰ মাজত যেটো ফ্ৰিকশন হয় নহয় ঘৰখন হয় না এটো আমি নেগলেক্ট কৰো ঘৰখনলেস ফ্ৰিকশনলেস তাৰ পিছত ইয়াৰ ভৰ শূন্য
আৰু ইয়াৰ প্ৰসাৰণ নহয় প্ৰসাৰণ নহয় মানে এতিয়া ধৰা তলত ইমান হেভি বাল্টি এটা তুমি এনেকৈ টানি উঠাই আছা তো ৰছিটো কি হয় নহয় দীঘল নহয় না যায় বুজি পাইছানে দীঘল নহয় মানে প্ৰসাৰণ নহয় বুজি পাইছা ইয়াৰ ভৰ শূন্য ওজন শূন্য ভৰ শূন্য আৰু ঘৰখন শূন্য তো আমি ইয়াতে ডায়াগ্ৰাম আঁকিম আৰু সেই পুলিৰ আমি কি ওলাম এক্সেলাৰেশ্যন ওলাম আৰু টেনশ্যন ওলাম বুজি পাইছানে টেনশ্যন ওলাম এক্সেলাৰেশ্যন আৰু টেনশ্যন মেইনলি দুটা বস্তু ওলাম আচ্ছা চোৱা পিকচাৰ আঁকিবা এইটো ধৰা কুৱাৰ ওপৰত এটা ৰছী আছে ইয়াতে ধৰা পুলিটো আছে এইটো এনেকুৱা বান্ধি থোৱা আছে বুজি পাইছানে তো এনেকৈ যায় দুটা বস্তু আছে এটাৰ মান ধৰিছোঁ m1 এইফালে এটাৰ মান ধৰিছোঁ মই m2 বুজি পাইছানে আচ্ছা মই এটা কাম কৰোঁ m2 মই ধৰি লম m1 ৰ ভৰ বেছি m2 ৰ ভৰ কম তো কি ওলাব লাগে ফাইন্ড a and t এক্সেলাৰেশ্যন ওলাব লাগে আৰু টেনশ্যন ওলাব লাগে চাবা ইয়াৰ ভৰ তলফালে স্মল m1g উপৰফালে টেনশ্যন t ইয়াৰ ভৰ তলফালে m2g উপৰফালে টেনশ্যন t ইয়াতে যদি মই টেনশ্যন ড্ৰ কৰোঁ এইটো হ'ব t ইয়াতে যদি টেনশ্যন ড্ৰ কৰোঁ এইটো হ'ব t এতিয়া মই আগতে এইটোৰ কথা চাওঁ মই ধৰি লৈছোঁ কি আচ্ছা লেট m1 গ্ৰেটাৰ দেন m2 এইটো মই ধৰি লৈছোঁ m1 গ্ৰেটাৰ দেন m2 আচ্ছা m1 ৰ ভৰ যদি বেছি হয় তেতিয়াহ'লে m1 কি তলফালে আহিব m2 উপৰফালে উঠিব ন ই যিমান বেগেৰে তলফালে আহিব সি ইমান বেগেৰে উপৰফালে উঠিব কাৰণ ৰছিটোতো এক্সপান্ড নহয় ই তলফালে আহিব লাগিলে এইটো উপৰফালে উঠিবই লাগিব তো যিটো ভেলোচিটিত ই তলফালে আহিব ই হেতু ভেলোচিটিত উপৰফালে উঠিব ভেলোচিটিটো নহয় স্পীড ক'ব লাগিব যিটো দ্ৰুতিত তলফালে আহিব হেতু দ্ৰুতিত ই উপৰফালে উঠিব আচ্ছা তো ইয়াৰ মোশনটো তলফালে হ'ব তো ইয়াৰ এক্সেলাৰেশ্যন এইফালে ইয়াৰ এক্সেলাৰেশ্যন উপৰফালে বুজি পাইছানে তো ইয়াৰ ক্ষেত্ৰত মই নিউটনৰ দ্বিতীয় সূত্ৰ এপ্লাই কৰোঁ বুজি পাইছানে m1 ৰ ক্ষেত্ৰত f net is equal to ma f net মানে তলফালে আহিছে m1g minus tension is equal to ma হয়ছানে implies t is equal to m1a মই t to এইফালে লৈ গ'লো এইটো ইয়াৰ কাৰণে তো এইটো m1g minus m1 t এইফালে লৈ গৈছো ইয়াক এইফালে আনিছো ইকুৱেশ্যন নম্বৰ 1 এটা কাম কৰি ইয়াক আৰু অলপ সলভ কৰিব পাৰিম তো m1 কমন ললে g minus a ইকুৱেশ্যন নম্বৰ 1 হৈছে নে ইয়াৰ ওচৰত আহা m2 ৰ ক্ষেত্ৰত কি হ'ব এবাৰ বস্তু উপৰফালে গৈছে তো t টো আগত লিখিম মাইনাস m2g is equal to ma তো t is equal to কিমান হ'ব m2g plus m2a না তো ইয়াৰ পৰা মই a কমন ললে আচ্ছা কমন লোৱাৰ দৰকাৰ নাই এটো মই ইকুৱেশ্যন নম্বৰ 2 দিলো তো 1 আৰু t ৰ পৰা এটো t = এইখিনি এটো t = এইখিনি তো 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো from 1 and 2 তো এটো m1g minus m1a is equal to এইখিনি is equal to এইখিনি কাৰণ এফালে t সমান তো m2g plus m2a তো এটা কাম কৰো মই
এটোক এইফালে লৈ যাওঁ তো কি হ'ব এটোক যদি মই এইফালে লৈ যাওঁ তো এ কমন ল'লে হ'ব m1 প্লাছ m2 এটোক মই এইফালে লৈ গৈছো কি হ'ল m1a প্লাছ m2a তো a কমন ল'লে m1 প্লাছ m2 ইজ ইকুৱেল টু ইয়াক মই এইফালে আনো m1g মাইনাছ m2g তো a ইজ ইকুৱেল টু কিমান হ'ব m1 minus m2 by m1 plus m2 into g তো এটো হল মোর a এর মান পাই গলো মই অ্যাক্সেলারেশন হইছে না অ্যাক্সেলারেশন মই পাই গলো তো এবাক মই ওলাব লাগে t এবার মই ওলাব লাগে t এতকে 1 implies মানে এর মান মই এটুক বহাম এর মান তো এটা কাম করব t ইজ ইকুয়াল টু কিমান হ'ব m1 ব্র্যাকেট g মাইনাস a কিমান a হৈছে এখিনি m1 minus m2 by m1 plus m2 জি তো এটা কাম কৰো মই জিও বাহিৰত ওলাই আনো কিমান হ'ব m1 জি এটা থাকিব 1 মাইনাস এটা থাকিব m1 minus m2 by m1 plus m2 তো m1 g LCM ললে m1 plus m2 তো m1 plus m2 minus m1 plus m2 এবিলাক এটো মই ব্র্যাকেট ডাইরেক্ট উঠাই দিছো তো কি হ'ব m1 m1 ক্যান্সেল এটো হ'ব 2m2 তো m1 g 2m2 by m1 plus m2 no তো t কিমান পালো আমি 2 m1 m2 by m1 plus m2 into g তো এটো মোর t এর মান এটো মোর a এর মান হইছে না আচ্ছা তো ইয়ার উপরত হোমওয়ার্ক থাকিল হোমওয়ার্ক মই দিও করিবা তোমালোকে হোমওয়ার্ক দিও তোমালোকে করিবা এবার মই বেসিকে দিল কোনটা দিল চাই লবা এটা 6 কেজি এটো তো ইয়ার পর তুমি a আর t উলাব লাগে টেনশন আর অ্যাক্সেলারেশন উলাব লাগে আর এটা কথা ইয়ার আগে চাবা এনেকুৱা আছিল ন তো এইফালে এটা বস্তু এইফালে একটা বস্তু না তো ইয়ার উপর তো টেনশন টি 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 না যেহেতু রশি একে এতিয়া সোয়া এটা ইয়াতে আহে এটু রশিত কিমান টেনশন হ'ব সোয়া এই বস্তুটোৰ ওপৰত কিমান দুটা টিয়ে দুটা এমজি ক্রিয়া কৰিছে ই এফালে পৰা টানিছে ই এফালে পৰা টানিছে আলটিমেটলি ইয়াৰ ওপৰত দুটা টেনশন এটা এটু মোৰ উল্টা হৈছিল দে এটু এটা তো এই বস্তুটো তো ওপৰ নিচে হোৱা নাই এটু যত মানে উলমি আছে সেই বস্তুটো তো এই টেনশন দুটাৰ কাৰণে তো তলফালে আহি যোৱা নাই তাৰ মানে কি ইয়াক ওপৰ ফালে কিমানে টেনশন এটা নিছে তো এই ৰশিটোত কিমান টেনশন সৃষ্টি হ'ব এই ৰশিটোত সৃষ্টি হ'ব 2t এতিয়া t কিমান এটো ইয়াৰ পৰা ওলাব লাগিব m1 m2 দিয়া থাকিব জিৰ মান তুমি জানা 2 জানা ইয়াতে গোটেইখিনি জানা জাস্ট খালি ভৰ দুটা দিয়া থাকিলে তুমি ইয়াতে ওলাব পাৰা এটো টেনশন ইয়াতে কিমান টেনশন হ'ব 2t তো t আগতে ইয়াৰ পৰা ওলাবা t যদি ওলাব লাগে আগতে a ওলাব লাগিব a ইয়াৰ পৰা ওলাবা আগতে ওলালে হ'ব ডাইৰেক্টলি ওলাব পাৰা না আচ্ছা তো ইয়াতে আজি এৰিলো বহুতখিনি কথা পাতিলো
তো যদি গোটেইখিনি বস্তু বুজি পাইছা দেন তো প্ৰব্লেম নাই যদি বুজি পোৱা নাই অলপ স্লো মোশনত চোৱা আৰু মোৰ এটা গ্যাৰান্টি যদি আগৰ লেকচাৰবিলাক চাইছা মানে ফ্ৰী বডি ডায়াগ্ৰাম কেনেকৈ আঁকিব লাগে নৰ্মেল ৰিয়েকশ্যন কেনেকৈ আঁকিব লাগে তো ইয়াতে প্ৰব্লেম নহ'ব বুজি পাইছানে তো বেটাৰ হ'ব যদি বুজি পোৱা নাই আগৰবিলাক অলপ চোৱা আৰু শিকিবলৈ অলপতো কষ্ট কৰিব লাগিব ইয়াৰ হয়নে ঠিক আছে হ'ব গুড নাইট হাত ঘামি গৈছে গুড নাইট